গাইজ আজি কচু বনাম ৰ'ব আৰু কচুখিনি দেখি বাৰু কেনেকুৱা লাগিছে কওকচোন। যোনে যোনে কচু ভাল পায় তেওঁতো নিশ্চয় ভাল লাগিব আৰু মোৰো ভাল লাগে, সেইটো কাৰণে ভাবিলোঁ আমাৰ ঘৰৰ পিছফালে বহুত কেইটা কচু গছ হৈ আছে, সেয়েহে ভাবিলোঁ কচু গছবিলাক কাটি আৰু কচু গাছ কেইটা হৈছে মানে বালি থকা জেগাত, তাত মানে বহুত বেছি বালি আছিল, তো সেইটো কাৰণে কচু গাছ কেইটা পুৰা বালু বালু হৈ গৈছে। সেইটো কাৰণে মই মানে পাইপত অলপ অলপ কৰি ধুই আছোঁ ৰ'ব, মানে পিছত যদি ৰন্ধাৰ পিছত মানে বালু চালু লাগি যায় আৰু একদম বেয়া হৈ যাব, তো সেইটো কাৰণে বাহিৰতে মানে বহুত ধুনীয়া কৰি ধুই লৈছোঁ একদম দীঘল দীঘল কৰি, আৰু ধুই ইয়াক মানে অলপ টাইম ৰ'দত থৈ দিছোঁ এনেকুৱাকে। তাৰপিছত কচুখিনি কাটি ল'লোঁ, ধুনীয়াকৈ কাটি ল'লেও মানে আৰু ভালদৰে ধুব লাগিব, যিহেতুকে বহুত বালু আছিল একদম। বাহিৰত দীঘল দীঘলকৈ ধোৱাৰ পিছতো ঘৰত আনি কচুবিলাক কাটি একদম ধুনীয়া কৰি এইফালে টুকুৰি দেখিছেনে এনেকুৱাকৈ গামলা আৰু খাৰেত লৈ ভালদৰে কচুখিনি ধুই লৈছোঁ কাটি বাছি। তাৰপিছতে এইফালে মানে ৰাতিতে ভিজাই ৰাখিছিলোঁ বুট, আৰু বুটকেইটা দেখিছেনে ইমান ধুনীয়া কৰি ফুলি গৈছে। তাৰপিছতে মই এইফালে কেৰাহীত দি দিছোঁ কচু, বুট, তাৰপিছত দি দিছোঁ কেঁচা জলকীয়া, আৰু তাৰপিছত দি দিছোঁ মই নিমখ, দি এইখিনি ভালদৰে লাৰি লৈছোঁ। আৰু লাৰি লৈ ইয়াতে মানে মই এতিয়া দি দিম পানী, যিহেতুকে এইখিনি কিন্তু মই কচুখিনি বইলহে কৰি আছোঁ, ইয়াত কিন্তু কোনো মছলা পাতি দিয়া হোৱা নাই, মছলা পাতি পিছতহে দিম। আৰু এতিয়া মই কচুখিনি বইল কৰি ল'লোঁ ৰ'ব, আৰু বইল পানী দি তাৰপিছত মই ইয়াতে অলপ ঢাকনিখন লগাই দিম, আৰু ঢাকনিখন লগাই হাই ফ্লেম কৰি দিম গেছটো। ৩-৪ মিনিট পিছত ঢাকনিখন খুলি দেখিলোঁ, এয়া চাওক ইমান ধুনীয়া কৰি বইল হৈ গৈছে কচুখিনি। আৰু এতিয়া ইয়াক ভালদৰে অলপ লাৰি চাম, ভালদৰে মানে বইল হৈছে নে নাই। তাৰপিছত এয়া ভালদৰে লাৰিলোঁ, আৰু লাৰি মানে গোটেইখিনি যিহেতুকে বইল হৈ গৈছে, সেইটো কাৰণে ইয়াক মই খাৰে এটাত উঠাই ৰাখিছোঁ, আৰু সেইফালে কচুখিনিৰ পানীখিনি নিগৰি থাকিবলৈ দিছোঁ। আৰু এইফালে এতিয়া মই লৈ লৈছোঁ জিৰাৰ গুড়া, ধনিয়া গুড়া আৰু ৰং গুড়া, এই তিনিবিধ দি ইয়াতে অলপ পানী দি দিম, আৰু পানী দি ভালদৰে এইখিনি মিক্স কৰি ল'ম। আৰু ইয়াৰ ধুনীয়া গুড়াখিনি মিক্স হৈ গৈছে এতিয়া। তাৰপিছত এইফালে কেৰাহীটো গৰম হ'বলৈ দি ইয়াতে দি দিছোঁ মই তেল, আৰু তেলখিনি দিয়াৰ পিছতে ইয়াতে মই দি দিম এটা শুকান জলকীয়া, আৰু শুকান জলকীয়াটো ভাজা হোৱাৰ পিছতে মই ইয়াতে দি দিম কেঁচা জলকীয়া দুটা কাটি ৰাখিছিলোঁ। বেয়া নাপাব দেই, সেই মানে কেমেৰাটো লৰি গৈছে। তাৰপিছতে ইয়াতে মই দি দিছোঁ আদা আৰু নহৰু পেষ্ট কৰি ৰাখিছিলোঁ, সেইখিনি দি দিছোঁ। আদা আৰু নহৰুখিনি ভালদৰে ভাজি কৰি ল'ম, আৰু ভাজি হোৱাৰ পিছতে মই যিখিনি গুড়া পাউডাৰখিনি মিক্স কৰি ৰাখিছিলোঁ সেইখিনি ইয়াতে দি দিম। গুড়া মছলাবিলাকো কিন্তু তেলত ভাজি কৰি দিলে ইয়াৰ সোৱাদটো আৰু অলপ বাঢ়ি যায়, তো সেইটোৰ কাৰণে মই গুড়া মছলাখিনি ইয়াতে ভালদৰে ভাজি কৰি ল'লোঁ। আৰু ভাজি কৰি লৈ এতিয়া মই ইয়াতে দি দিম বইল কৰি ৰখা কচুখিনি, যিহেতুকে মছলাখিনি ভালদৰে ভাজি হৈ গৈছে। আৰু এতিয়া ইয়াতে মই দি দিলোঁ কচুখিনি, আৰু কচুখিনি দি ভালদৰে লাৰি ল'ম। আৰু কেমেৰাটো বহুত বেছিয়ে লৰিছে, সেইটো কাৰণে একদম মোৰ নিজৰে বেয়া লাগিছে, যিহেতুকে এখন হাতত খন্তি এখন হাতত কেমেৰা সেনেকুৱা হৈ আছিল। তাৰপিছতে মই ইয়াতে লেবু এক টুকুৰা দি দিছোঁ ৰসখিনি, আৰু ৰসখিনি দি ভালদৰে ভাজি কৰিম, আৰু তেতিয়ালৈকে ভাজি কৰি থাকিম যেতিয়ালৈকে কচুৰ একদম পানীখিনি শুকাই নাযায়। আৰু কচুৰ পানীখিনি যেতিয়া শুকাই যাব তেতিয়াই মানে কচুখিনি হৈ যাব, নমাই দিব পাৰিব, গেছ অফ কৰি দিব পাৰিব। পিছে এই কচুৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পাইছে জনাব, আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি যাব, পাৰিলে এটা শ্বেয়াৰো কৰি দিব। আজিলৈ আহিছোঁ, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।